মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক পঢ়ুৱাম বচনৰ বিষয়ে। তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰথমে চোৱা, বচন কাক বোলে? সংখ্যা বুজোৱা শব্দবোৰকে বচন বোলে, যেনে মানুহজন, কলমবোৰ, শিক্ষকবৃন্দ। ইয়াত কি কৈছে আকৌ চোৱা, সংখ্যা বুজোৱা শব্দবোৰক যদি সংখ্যা বুজায় সেইটোক আমি জানিম যে কি বচন বুলি। যেনে চোৱা, মানুহজন, কলমবোৰ, শিক্ষকবৃন্দ এইবোৰ কি সংখ্যা হিচাপে বুজাইছে, হয়নে? তাৰপিছত চোৱা, বচন কেই প্ৰকাৰৰ? বচন হ'ল দুই প্ৰকাৰৰ। এটা হ'ল এক বচন আৰু তাৰপিছতো হ'ল বহু বচন। এতিয়া চাওঁ আহা, এক বচন কাক বোলে? এটা সংখ্যাক বুজোৱা শব্দবোৰক একবচন বোলে। এটা সংখ্যা যদি বুজায় তেতিয়া আমি গম পাম যে সেইটো কি এক বচন বুলি। এজন মানুহ, এখন বহী, এটা কলম, ল'ৰাটো, শিক্ষকজন এইবোৰ কি বুজাইছে? এজনক বুজাইছে। তাৰপিছততো চোৱা, বহু বচন। দুটা বা দুটাতকৈ অধিক বুজালে তাক বহু বচন বোলে। দুটা বা দুটাতকৈ যদি বেছি হয় তেতিয়া আমি তাক কি বুলি জানিম? বহু বচন বুলি জানিম। যেনে আমি, তোমালোক, গৰুজাক, পাৰযোৰ ইত্যাদি। আমি ক'লে অকল মানে কি মোৰ লগত আৰু এজন আছে, তেতিয়া হ'ব আমি। তোমালোক মানে কি ইয়াত দুজনতকৈ বেছি আছে। ঠিক আছে? ইয়াৰ পিছত আমি চাওঁ আহা, একবচনৰ পৰা বহু বচন কৰাৰ কিছুমান নিয়ম আছে। একবচনৰ পৰা যে বহু বচন কৰাৰ কিছুমান নিয়ম আছে আৰু সেই নিয়মবোৰনো কি চাওঁ আহা। নাম বুজোৱা কিছুমান একবচনৰ লগত বোৰ, বিলাক, সকল আদি ব্যৱহাৰ কৰি বহু বচন কৰা হয়। নাম বুজোৱা কিছুমান একবচনৰ লগত কি হয়? বোৰ, বিলাক, সকল আদি ব্যৱহাৰ কৰি কি কৰা হয়? বহু বচন কৰা হয়। যেনে চোৱা, ল'ৰা, একবচন যদি ল'ৰা হয় বহু বচন কি হ'ব? ল'ৰাবোৰ। ধান, ধানবিলাক। শিক্ষক, শিক্ষকসকল। আই, আইসকল। তাৰ পিছৰ নিয়মটো চোৱা, মানুহ বা ব্যক্তি বুজোৱা শব্দৰ পাছত তুচ্ছ অৰ্থত হদ আৰু মান্য অৰ্থত লোক ব্যৱহাৰ কৰি বহু বচন কৰা হয়। যেনে একবচন তই, বহু বচনত হ'ব তহঁত। সি, সিহঁত। তুমি, তোমালোক। তেওঁ, তেওঁলোক। সামূহিক অৰ্থত বুজাবলৈ তুচ্ছাৰ্থত জাক, মখা, সোপা আৰু মান্যাৰ্থত বৃন্দ, বৰ্গ, মণ্ডলী, সমূহ আদি প্ৰত্যয় ব্যৱহাৰ কৰিও বহু বচন কৰা হয়। যেনে গৰুজাক, ল'ৰামখা, কাপোৰ সোপা, ভক্তবৃন্দ, বন্ধুবৰ্গ, মন্দিৰসমূহ আদি। ছাত্ৰ ছাত্ৰীসকল, মই ভাবোঁ তোমালোক এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছা। ধন্যবাদ।